দেখা পালু তোমার ছবি ধরা দিলা हार नहीं मानना चाहिए और आगे बढ़ते रहना चाहिए खुद के ऊपर विश्वास रखना चाहिए देखो माँ मैं आज ट्रॉफी जीत के आया हूँ বিশেষভাৱে সক্ষম কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ উদ্যোগত এখন ছুটি ছবি নিৰ্মাণ কৰা হৈছে আৰু যিখন ছুটি ছবিৰ নাম হৈছে বিভান আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে বিভান আৰু মূল যি কেৰেক্টাৰ সেই কেৰেক্টাৰ বিভান বিভান कैसा लगा ये फिल्म मुझे बना के बहुत ही अच्छा लगा क्योंकि इस फिल्म में दिखाया गया है कि हमको कभी हार नहीं मानना चाहिए और आगे बढ़ते रहना चाहिए खुद के ऊपर विश्वास रखना चाहिए বিভান মই তোমাক আৰু এটা কথা সুধিছোঁ যেটো তুমি ক'লা হাৰ মানিব নালাগে নিজৰ কষ্টখিনি কৰি যাব লাগে মানুহে যি কওক সেই মানুহৰ কথাখিনি শুনিব নালাগে তুমি এইখিনি কথা খুব সুন্দৰখিনি কথা ক'লা তুমি এই কথাখিনিকে লৈ তুমি আগুৱাই গৈছা হয় এটো ফিল্মটো মানে ওপৰত স্পেশাল চাইল্ডৰ ওপৰত টু বনাইছে আৰু এটো স্পেশাল চাইল্ড মিন্স আমি নৰ্মেল চাইল্ড আৰু স্পেশাল চাইল্ড লগত থাকি পেলে শিক্ষা অনুৰোধ কৰোঁ তাক কয় স্পেশাল চাইল্ডৰ ওপৰৰ পৰা তুমি কোন ক্লাছত পঢ়া এতিয়া মই 5 ক্লাছ আৰু এগৰাকী আছে মই তোমাক অকমান আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তোমাৰ নামটো মোৰ নাম সিদ্ধান্ত সিনহা বিভানৰ লগত কাম কৰি কেনেকুৱা লাগিলে তোমাৰ প্ৰথমখন চিনেমা চাগে ছুটি ছবি প্ৰথমখন শৰ্ট ফিল্ম চাগে কেনেকুৱা লাগিলে বহুত ভাল লাগিছে বিভান তোমাৰ ফ্ৰেণ্ড নেকি কেনেকুৱা বিভান কেনেকুৱা তোমাৰ লগত কেনেকুৱা বিভান মোৰ লগত বহুত ভালকৈ হৈ থাকে বহুত ভাল লাগে তোমালোকে একেলগে পঢ়া শুনা কৰা টিফিন চিফিন একেলগে শ্বেয়াৰ কৰি খোৱা আমি দুটা বেলেগ ক্লাছত বেলেগ ক্লাছৰ হ'লেও তোমালোকৰ ফ্ৰেণ্ডশ্বিপটো আছে আছে বিভান তোমাৰ বেষ্ট ফ্ৰেণ্ড নেকি বেষ্ট ফ্ৰেণ্ডৰ নেকি বেষ্ট ফ্ৰেণ্ড বিভানৰ লগত কাম কৰি ভাল লাগিলে বহুত ভাল লাগিলে আৰু এয়াই হৈছে সেই বিশেষ ছুটি ছবিখনৰ দুটা চৰিত্ৰ মই এই মুহূৰ্তত দেখালো আৰু আছে চিনেমাখনৰ তেওঁ নেতৃত্বতে গোটেই চিনেমাখন হৈ উঠিছে এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই অনাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট ভূমিকা আছে মই আপোনাক অকণমান আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ চিনেমাখন বনাবলৈ আপোনাৰ কেনেধৰণে মনলৈ আহিলে যে এনেকুৱা এখন চিনেমা বনাব লাগে বুলি মনলৈ আপোনাৰ কেনেধৰণে আহিলে सभी दर्शकों को नमस्कार सबसे पहले तो मैं ये बताना चाहूँगा कि मैं केंद्रीय विद्यालय में टीचर हूँ और विशेष बच्चों पे मैंने बहुत सारी फिल्में बनाई हैं इससे पहले मैंने 3 फिल्में बनाई हैं उसमें दिव्यांग है एक उदयवीर है एक ब्लाइंड मैन है और अब मेरे स्कूल का जो स्पेशल बच्चा विवान है उस पर मैंने एक फिल्म बनाई है विवान आपके सामने देख रहे हैं ये बहुत प्यारा बच्चा है ये भारत सरकार की पहल है NEP 2020 न्यू एजुकेशन पॉलिसी जो हमारे देश में आ रही है उसको लागू करने में हम सब लोग स्ट्रगल कर रहे हैं उस ड्यूरेशन मैंने देखा कि जो इंक्लूसिव एजुकेशन है जो CWSN चाइल्ड विद स्पेशल नीड उन बच्चों को स्पेशल नीड के साथ साथ एक कॉमन बच्चों के साथ कैसे पढ़ाया जाए हमने इस फिल्म में दिखाया गया है फिल्म विवान में ये दिखाया गया कि जो स्पेशल बच्चे हैं वो जो नॉर्मल बच्चे हैं उनको एक ही क्लास में सामान्य तरीके से पढ़ाया जाए ताकि हमारे देश का विकास हो और जो विशेष बच्चे हैं उनको ज़्यादा से ज़्यादा आने के लिए मोटिवेशन मिल सके बस यही इस फिल्म का उद्देश्य है और यही फिल्म का एक संदेश है আৰু এই বিভানখনৰ যিটো মূল চৰিত্ৰ এই বিভান আমাৰ সৈতে ইতিমধ্যে আছে আমি দেখুৱালৈ তেওঁৰ মন্তব্য আমি শুনালোঁ আৰু এইখিনিতে এটা মই তেওঁ খুব সুন্দৰ গান গায় সেই আমি তেওঁ গানো শুনিম বিভান তুমি খুব সুন্দৰ গান গোৱা কৈছে ছাৰ বাইদেউসকলে কৈছে তুমি খুব সুন্দৰ গান গোৱা আৰু সেই আমি অকণমান তোমাৰ মুখে এটা গান শুনিম है मन की पहचान मेरे देश का झंडा है मन की पहचान मेरे देश का झंडा लहराए आसमान में भारत का तिरंगा लहराए आसमान में भारत का तिरंगा মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহিম হিয়ার কোণত শুকান মনত
প্ৰতিখৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাজনে ক'ব তোমাকে মোৰ কথা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো খোচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুন মই তোমাক আৰু এটা সুধিব বিচাৰিছোঁ তুমি কি চৰিত্ৰ অভিনয় কৰিছা চিনেমাখনত মই ভিলেনৰ পাৰ্ট লৈছোঁ ভিলেনৰ পাৰ্ট লৈছা কিবা এক্টিং কিবা মনত আছে নেকি কিবা ডায়লগ কিবা মনত ডায়লগ এটা যদি মনিটৰ তো মুঝে ही बनना था এইটোৱে আছিল বিভানৰ কিবা ডায়লগ মনত আছে নেকি হয় মই যেতিয়া এইটো ট্ৰফিটো জিকি পেলাই আহিছিলোঁ তেতিয়া মই কৈছিলোঁ কি দেখো माँ मैं आज ट्रॉफी जीत के आया हूँ এইটো তুমি তোমাৰ ডায়লগ আছিলে আৰু মই গম পাইছোঁ যে বিভানে তোমাৰ বন্ধুৰ সমানে সমানে তুমিও খুব সুন্দৰ গান গোৱা মই এইটো শুনিছোঁ তুমি ইতিমধ্যে এটা গান গালা আৰু এটা যদি তুমি জুবিন গাৰ্গৰ কিবা গান যদি গুণগুণাই দিয়া অকণমান সময় মই আছে মায়াবিনীয়ে জানো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ধন্যবাদ এয়া দুটা চৰিত্ৰ ইতিমধ্যে মই দেখালো আৰু এটা মই কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে এই চিনেমাখনৰ যিখন পোষ্টাৰ সেই পোষ্টাৰখন মুকলি কৰিছিলে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে এই পোষ্টাৰখন মুকলি কৰিছিল আৰু চিনেমাখন খুব সোনকালেই ৰাইজৰ মাজলৈ আহিব আৰু এই চিনেমাখনৰ যি মূল চৰিত্ৰ সেই চৰিত্ৰ দুটাৰ লগত আমি ইতিমধ্যে কথা পাতিলোঁ বিভানে খুব সুন্দৰকৈ তেওঁ জীৱনৰ বা তেওঁ চিনেমাখনৰ বিষয়ে তেওঁ ক'লে আৰু তাৰ সমান্তৰালকৈ বিভান খুব সুন্দৰকৈ তেখেতে গান গায় আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতে মায়াবিনী যিটো গীত জুবিন গাৰ্গৰ এটা গীত সেই গীতটো গুণগুণালে আৰু এই চিনেমাখনৰ তেওঁলোকৰ যি চৰিত্ৰ সেই চৰিত্ৰ দুটা ইতিমধ্যে আপোনালোকে অলপ হ'লেও শুনিবলৈ পালে আৰু এই চিনেমাখন সকলোৱে চাব বুলি আশা জনালোঁ